শিৱসাগৰ ভটিয়াপাৰত যি ৰিগ অৱস্থিত আছে 147 নম্বৰ RDS যি অৱস্থিত আছে এই ৰিগত বৰ্তমানো গেছ নিগম হৈ আছে আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাবলৈ মই মোৰ অতিথিক অনুৰোধ জনাম। ইয়াত আপোনাৰ গেছ লিক হৈ আছে আৰু যোৱাকালিৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আৰু বিভিন্ন ধৰণৰ বাহন আহি পেলাই উপস্থিত হৈছে এই গেছ নিয়ন্ত্ৰণ কৰিব বাবে, কিন্তু বৰ্তমানলৈকে সক্ষম হোৱা নাই। যোৱা বাগদানত যি ঘটনা হৈছিলে সেই ঘটনা 14 দিনৰ পিছত অগ্নিসংযোগ হৈছিলে আৰু ঠিক এনেদৰে ইয়াতো আপোনাৰ যোৱা দুদিনৰ পৰা গেছ লিক হৈ আছে আৰু তাৰপাছত এতিয়া ইয়াত অগ্নিসংযোগৰ সম্ভাৱনা আছে, যাৰ বাবে ইয়াত যি স্থানীয় ব্যক্তি আছে সেইসকল স্থানীয় ব্যক্তিক আপোনাৰ সুৰক্ষিত জেগাত স্থানান্তৰ কৰিছে। ইয়াত বহুত স্কুল আছে, স্কুলসমূহত তেওঁলোকে স্থানান্তৰ কৰিছে আৰু ইয়াত মই পুনৰ দেখাব ক'ম, ইয়াত আপোনাৰ বেগ আছে, আপোনাৰ কিছু বেগ ৰাখিছে যাতে ইয়াত এই গেছ যি নিগম হৈছে এই গেছটো ৰখাব পাৰে আৰু ইয়াত বহুত ধৰণৰ বাহনো আহি পেলাই বাহনো ৰাখিছে। ইয়াত যিসমূহ বাহন আহি পেলাই ইয়াত উপস্থিত হৈছে সেইসমূহ বাহন অকল একমাত্ৰ ইয়াত আহি পেলাই উপস্থিত হৈছে ইয়াত যি গেছ নিগম হৈছে গেছত ৰোধ কৰিবৰ বাবে ইয়াত আহি পেলাই উপস্থিত হৈছে আৰু ইয়াত আপোনাৰ বহুতো ONGC কৰ্তৃপক্ষৰ ব্যক্তি আছে। আমি তেওঁলোকৰ লগতো কথা পাতিব চেষ্টা কৰিম আৰু জানিব চেষ্টা কৰিম যে বৰ্তমানলৈকে কিয় এই গেছটো ৰোধ কৰিবলৈ সক্ষম হোৱা নাই বা ৰখাব পৰা নাই আৰু যিসকল ব্যক্তি ইয়াত আপোনাৰ ইয়াৰ পৰা স্থানান্তৰ কৰিলে সেইসকল ব্যক্তিক অনাগত দিনত তেওঁলোকৰ কিয় ক্ষতিপূৰণ দিব নে নিদিয়ে বা কি কৰিব সেইসমূহ কথা আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম আৰু ইয়াৰ এতিয়া কি পদক্ষেপ গ্ৰহণ কৰিছে গেছ ৰোধ কৰিবলৈ সেয়াও আমি জানিব চেষ্টা কৰিম। सर एक्शन चल रहा है और बाकी मैं बहुत ज्यादा कमेंट कर नहीं पाऊंगा इस बारे में। आई एम नॉट कॉम्पिटेंट अथॉरिटी। टीम काम कर रही है। मैं आपको सर बता चुका हूँ, मैं टेक्निकल कमेंट इस पर कुछ नहीं कर पाऊंगा। उसके लिए प्रेस रिलीज कर दी गई है ONGC की तरफ से, वो आ जाएगी। এওঁলোকৰ আপোনাৰ কথা ক'ব নোৱাৰে যিহেতু এওঁলোকৰ ওপৰতো আপোনাৰ বিষয়ববীয়া আছে, তেওঁলোকে সম্পূৰ্ণভাৱে মনা কৰি দিছে কিবা মন্তব্য কৰিবৰ কাৰণে। তেওঁলোকে সেইটো কাৰণে কোনো ধৰণৰ মন্তব্য কৰিবলৈ এতিয়া মান্তি হোৱা নাই আৰু ইয়াত আপোনাৰ দেখিছে যিহেতু ডাঙৰ মেচিন আহি পেলাই ইয়ালৈ আহি পালেহি, ডাঙৰ মেচিন আহি পালেহি, ডাঙৰ বেলেগ ধৰণৰ বাহন আহি পাইছে। যিহৰ বাহন আমি নাম নাজানো সেইটো কাৰণে আমি উল্লেখ কৰা নাই আৰু ইয়াত যিহেতু গেছ নিগম হয় বাবে সুৰক্ষিত নহয়। পুনৰবাৰ কৈছোঁ যদি ইয়াৰ ওচৰত থকা যিসকল স্থানীয় ব্যক্তি আছে সেইসকল ব্যক্তি সুৰক্ষিত নহয়, যাৰ বাবে তেওঁলোকক সুৰক্ষিত ঠাইত স্থানান্তৰ কৰিছে আৰু এই স্থানান্তৰ কৰাৰ বাবে তেওঁলোকক কিছু স্কুলত ৰখা হৈছে আৰু অনাগত সময়ত এয়া লক্ষণীয় হ'ব যে ONGC কৰ্তৃপক্ষই আৰু প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে এইসমূহ যি গেছ নিগম হৈছে নিগম ৰোধ কৰিবৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।